সাহিত্য সেৱা মঞ্চ আৰু চাইনিং ৱেলফেয়াৰ ফাউণ্ডেশ্যন যৌথ উদ্যোগত বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ জন্মদিন উদযাপনৰ লগতে সংগতি ৰাখি গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠৰ বিশেষ অনুষ্ঠান সম্পন্ন। নগাঁও জিলাৰ চুলুংস্থিত গ্ৰীণ আছিয়ানা প্লেচত অসমৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ জন্মদিনৰ লগত সংগতি ৰাখি 7খন গ্ৰন্থ উন্মোচনৰ লগতে কবিতা পাঠৰ বিশেষ অনুষ্ঠান কালি গাম্ভীৰ্যপূৰ্ণভাৱে আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সেৱা মঞ্চৰ সভাপতি ডক্টৰ কিশোৰ হাজৰিকা, কবি প্ৰণৱ কুমাৰ বৰ্মন, অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা তিলক চন্দ্ৰ শৰ্মা আৰু অসমৰ ইমূৰৰ পৰা সিমূৰৰ প্ৰায় 200 শতাধিক কবি সাহিত্যিকসকল। গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে যিখিনি মৰম দিলে আজি মোৰ জন্মদিন উপলক্ষে, সেইটো মই কৃতজ্ঞই। কাৰণ আজিকালি সকলোৱে কয় যে মৃত্যুৰ পিছত কান্দি থকাতকৈ জীৱিত কালতে মানুহক সন্মান দিয়া উচিত। মই সেই সন্মানৰ যোগ্য নহ'লেও মই ভাবোঁ ই এটা বেলেগ আমাক প্ৰেৰণাৰ বাটেৰে লৈ যাব, আনকো উৎসাহিত কৰিব। যিসকল আমাৰ মানুহে প্ৰেৰণা পোৱা নাই, সন্মান পোৱা নাই, অথচ শ্ৰেষ্ঠ সৃষ্টিৰাজি তেওঁলোকে আগবঢ়াইছে। অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি ডক্টৰ কিশোৰ হাজৰিকাই। তৎপশ্চাৎ জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ পাছতে মহান শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰা হয় বিস্তৃত কাৰ্যসূচীৰ। উলহ মালহৰ মাজেৰে উদযাপন কৰা এই অনুষ্ঠানত কবিসকলে নিজৰ নিজৰ কবিতাসমূহ পাঠ কৰাৰ লগতে প্ৰণৱ কুমাৰ বৰ্মনৰ সাগৰিকা তুমি সন্দিকৈ কলেজৰ শীৰ্ষক কবিতা 30 বছৰ পূৰ্ণ উপলক্ষে সাগৰিকা তুমি কবিতা আবৃত্তি কৰা হয়। উক্ত অনুষ্ঠানত অসম সাহিত্য সেৱা মঞ্চৰ সভাপতি ডক্টৰ কিশোৰ হাজৰিকাই কয় যে অনাগত সময়ত বিশিষ্ট কবিসকলক লৈ এখনি অনুষ্ঠানৰ আৰম্ভণি কৰি যাতে নৱ প্ৰজন্মৰ যুৱক যুৱতীসকলক সাহিত্যৰ প্ৰতি আকৃষ্ট কৰিব পাৰি। আজি সৌভাগ্যৱান বুলি ভাবিছোঁ। অসম সাহিত্য সেৱা মঞ্চৰ উদ্যোগত আৰু চাইনিং গ্ৰীণ ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত আজি আমাৰ অসমৰ বিশিষ্ট কবি প্ৰণৱ বৰ্মন ডাঙৰীয়া যি আমি জন্মদিন উদযাপন কৰিবলৈ ইয়াত এটি সুবিধা লাভ কৰিলোঁ, তাৰ বাবে তেখেতক মই আন্তৰিক ধন্যবাদ আৰু জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে হয়তো মই নকৰিলেও হ'ব, অসমবাসীসকল ভালকৈ জানে, নিশ্চয় জানে। গতিকে তেওঁৰ যি সৃষ্টিৰাজি সঁচাই আকৰ্ষণীয়, মই আপুৰুগীয়া সম্পদ সাহিত্য জগতৰ, কবি সাহিত্য জগতৰ। গতিকে আৰু আমি তেনে এজন ব্যক্তিক আজি খুব নিকটভাৱে পাই মই খুব উৎসাহিত হৈছোঁ। আৰু তেখেতে যিখিনি ইয়াত সাৰুৱা বক্তব্য দাঙি ধৰিলে, সেই সাৰুৱা বক্তব্য আমি বহুখিনি কথা জানিব পাৰিলোঁ। যিহেতু মই অলপ চলপ দাদাৰ জৰিয়তে সাহিত্যিক জগতৰ লগত জড়িত, কিন্তু কবি নহয়, অকবি, কিন্তু মই আজি খুব ভাল লাগে দাদা ৰঞ্জু হাজৰিকাৰ মই ভাতৃত্ব হিচাপে। গতিকে তেখেতে আজি যিখিনি কথা ক'লে সেইখিনি আমিও সামাজিকভাৱে জড়িত, ব্যৱসায় কৰোঁ যদিও সামাজিকভাৱে জড়িত বহুতখিনি আমি সাহিত্য চৰ্চাও কৰাইছোঁ, বহুখিনি অনুষ্ঠান আমি পাতি আহিছোঁ। আৰু এইবুলি তেখেতৰ পৰা আৰু এটা আমি পৰামৰ্শ ল'লোঁ যে আমি খুব ভাল কিছুমান সাহিত্যিক লগত লৈ এটা ভাল অনুষ্ঠান কৰা, যিটো আমি নতুন প্ৰজন্মক যাতে কবি সাহিত্যিক জগতলৈ আকৰ্ষণ কৰিব পাৰোঁ, এই অনুষ্ঠান এভাগ পতাৰ মই এটা মনত আঁচনি প্ৰস্তুত কৰিছোঁ। আজি অসম সাহিত্য সেৱা মঞ্চ আৰু চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত নগাঁও জিলাৰ চুলুঙত যি আছিয়ানা ভিলেজ সভাগৃহ, এই সভাগৃহত অসম সাহিত্য সেৱা মঞ্চৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ কিশোৰ হাজৰিকাদেৱৰ সভাপতিত্বত এখনি গ্ৰন্থ উন্মোচন সভাৰ কবিতা পাঠ, লগতে সন্দিকৈ কলেজৰ সাগৰিকা তুমি যি কবিতা আছিলে সেই কবিতাৰ 30 বৰ্ষ উদযাপন অনুষ্ঠান এতিয়া আমি অনুষ্ঠিত কৰিছোঁ। পুৱাৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিছিল মঞ্চৰ সভাপতি ডক্টৰ কিশোৰ হাজৰিকাদেৱে। তাৰপিছত জুবিন গাৰ্গৰ যি প্ৰিয় গছ নাহৰ, সেই নাহৰ গছ বৃক্ষৰোপণ কৰে আমাৰ মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ তিলক চন্দ্ৰ শৰ্মাদেৱে। তাৰ পাছত আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ জন্ম লগ্নৰে পৰা মঞ্চখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ মঞ্চখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অহোপৰসাৰ্থ কৰা স্বৰ্গীয়া সুবলা বৰ্মন ডাঙৰীয়ানী আৰু আমাৰ
অসমৰ প্ৰাণ, অসমৰ স্বাভিমান, অসমৰ পৰিচয় সকলোৰে প্ৰিয় আমাৰ সদ্য প্ৰয়াত জুবিন গাৰ্গদেৱৰ যি অকাল বিয়োগ, সেই তেখেতসকলক সুঁৱৰি মঞ্চৰ ফালৰ পৰা আমি তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।